নমস্কাৰ, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ মাজত আছে আজি বটলি পুলিচ ডাইৰেক্ট ফালিব আহিছা তই হা এই বেছি এক্টিং নকৰিবি ভুৱা পুলিচ বুলি ধৰাত পৰি যাবি গম পাইছা নে নাই এতিয়া অন্য এটা লোকেশ্যনলৈ যাবলৈ ওলাইছোঁ। আমাৰ লগত আছে বুলবুল দা, হাপা দা, কেটৰি আৰু বটলি। বটলিক মই কিছুমান প্ৰশ্ন সুধি আছোঁ যে চিৰিয়েলখনত আহি পেলাই কেনেকুৱা লাগিছে, শ্বুটিং কৰি কেনেকুৱা লাগিছে। তাই সেই প্ৰশ্নবোৰৰ এটাই উত্তৰ দিয়ে, সেইটো হৈছে সংসাৰৰ জ্বালা। সংসাৰৰ জ্বালা সেই কথাটো শুনি পেলাই আমাৰ গোটেইবিলাকৰে হাঁহি উঠিছে। আৰু চাওকচোন, আমি ৰাস্তাত বুলবুলাৰ লগত চিন কৰি আছোঁ আৰু খুব ভাল লাগিছে চিন কৰি পেলাই। আৰু আপোনালোকে চাবচোন দেই, চিৰিয়েলখন চাই পেলাই জনাব মতামত কেনেকুৱা পাইছে, কি হৈছে। ৰং চেনেলত 7টা বজাত দিয়ে ইভিনিং। এইটো আকৌ বেলেগ চিন, এইটো ৰাস্তাত হৈছে চিমিবাৰ লগত, মানে কেকৰিৰ লগত। আৰু এইটো খুব ৰসাল দেই, মানে আমি যেতিয়া স্ক্ৰিপ্টবিলাক পঢ়ি থাকোঁ ন, আমাৰ নিজৰে হাঁহি উঠে যে আমি কেনেকৈ কৰিম। তো আপোনালোকে চালেতো আমোদ পাবই। চাওকচোন আজি ডাইৰেকশ্যনত কোন আছে। ডাইৰেকশ্যনত আছে আজি হাপা দা। মানে বুলবুলে যিহেতু নিজেই চিন কৰি আছে, তেওঁ ডাইৰেকশ্যন কৰিব নোৱাৰে, সেইটো কাৰণে আজি অকণমান হাপা দাই হেল্প কৰিছে। এয়া চাওকচোন, বটলি টুপি লৈ কি উৎপাত। আৰু এতিয়া আমি অন্য এটা লোকেশ্যনলৈকে আহি গৈছোঁ। আৰু এয়া মই স্ক্ৰিপ্ট পঢ়ি আছোঁ, হিমাশ্ৰী বাই কেমেৰা ধৰি আছে আৰু মোৰ ভিডিঅ' কৰি আছে। আৰু মাজে মাজে মোক গালিও পাৰি আছে, শুনকচোন। এই গজমুৰি কি পঢ়ি আছা তই? স্ক্ৰিপ্ট পঢ়ি আছো স্ক্ৰিপ্ট পঢ়ি আছা? বটলিও আছে, তই পঢ়া নাই কি কেমেৰা মাৰি আছ মই পঢ়িম ৰ, মোৰে পঢ়াই আছে। মই আগে পাছ কৰি থৈছোঁ এইগিলা। চিনবোৰ কৰি আহি অকণমান ৰেষ্ট লৈছোঁ, মানে ৰেষ্ট নহয়, মানে আড্ডা কথা পাতিছোঁ। কাৰণ বহুত দিনৰ মূৰত হাপাদাক লগ পাইছোঁ আৰু ঐ শাপলাৰ দিনৰ কথাবোৰ পতা হৈছে আমাৰ। আৰু নষ্টালজিক হৈ গৈছোঁ, খুব ভাল লাগিছে যে কি কি মিছ কৰিছোঁ, এতিয়া নতুনকৈ আহি পেলাই এইখনত কি ভাল লাগিছে, কেনেকুৱা কি কৰিব পাৰিছোঁ। চ' সেইবোৰ কথাই আমি পাতি আছিলোঁ। আৰু আজি ভিডিঅ'টো ইমানলৈ আপোনালোকে চাই থাকিব। ধন্যবাদ।